আজি মই তোমালোকক দশমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.3 10, 11, 12 এই অংককেইটা শিকাম। ইয়াত দিছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। আমি ইয়াতে ধৰি ল'ম, ধৰা হ'ল এককৰ অংকটো y আৰু দশকৰ অংকটো x। এতেকে সংখ্যাটো হ'ব 10x plus y। প্ৰশ্ন মতে কি বুলি কৈছে, অংক দুটাৰ সমষ্টি বোলে 9, তাৰ মানে x plus y equal 9। আৰু যদি অংক দুটাৰ স্থান সলনি কৰা হয় অৰ্থাৎ 10y plus x কৰা হয়, তেতিয়া কি বুলি কৈছে যে সংখ্যাটো 9 বাৰে অৰ্থাৎ 10x plus y লগত এই 9টো বৃদ্ধি হয়। এতিয়া এইটো চাবা তোমালোকে, 10 এইটো y এইফালে অহালৈ কি 9y হ'ব, আৰু এইটো মাইনাছ 9x equal 9 হ'ব। গতিকে 9 দি যদি উভয়পক্ষক হৰণ কৰি দিওঁ, 9 minus x equal 1 হ'ব। এইটো নাম্বাৰ 1, এইটো নাম্বাৰ 2। 1 plus 2 implies 1ত আছে x plus y, আৰু এইটো আছে y minus x equal 9 plus 1। এই x কাটা গ'লে 2y equal 10, গতিকে y equal হ'ব 5। এতিয়া আমাক x ৰ ভেলু লাগে। 1 নঙত y ৰ মান বহুৱাই 1 নঙত y ৰ মান বহুৱাই চাবলে, এই 1 নং x plus 5 equal 9, তাৰ মানে x equal 9 minus 5 equal 4। আমাক সুধিছে সংখ্যাটো নিৰ্ণয় কৰা। এতেকে সংখ্যাটো আছিল আমাৰ কি 10x plus y, 10 পূৰণ x ৰ মান 4, y মানে 5, তাৰ মানে 40 যোগ 5 সমান 45 এনসাৰ। এইটো হৈছে 10 নম্বৰৰ অংকটো। এইবাৰ আমি 11 নম্বৰৰ অংকটো কৰিম। ঠিক একেই অংক, এইখিনি প্ৰায় একেই। এইটো হৈছে 11 নম্বৰ। ইয়াতো আমি ধৰা হ'ল এককৰ অংকটো y, দশকৰ অংকটো x, গতিকে সংখ্যাটো 10x plus y। ইয়াত দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি তাত 9 দিয়া আছিল, ইয়াত 15 দিয়া আছিল। আৰু কি কৈছে, যদি সংখ্যাটোৰ অংক দুটাই স্থান সলনি কৰি মানে এইটো 10y plus x হয়, তেতিয়া সংখ্যাটো অৰ্থাৎ 10x plus y এ কি কৰে বুলি কৈছে, 27 হ্ৰাস হয়। এতিয়া আমি এইটো কৰিম 10, এই y টো ইফালে অহাৰ লগে এইটো 9y হ'ব, এইটো হ'ব আমাৰ 9x equal minus 27। 9 দি যদি আমি হৰণ কৰি দিওঁ, y minus x equal minus 3, এইটো হ'ব আমাৰ 2 নম্বৰ।
আৰু এইটো হ'ব আমাৰ 1 নম্বৰ। এতিয়া আমাৰ 1 যোগ 2 implies x যোগ y minus x, এইটো আমি যোগ কৰিছোঁ। গতিকে ইয়াত 15 আছে আৰু ইয়াত যোগে 3 হৈ যাব। তাৰ মানে ইয়াততো x কাটা গ'লে twice y সমান 12 হ'ল। গতিকে y ইকুৱেল কিমান হ'ব 6। আমি 1 নঙত y ৰ মান বহুৱাই 1 নং মানে এইটো x প্লাস y মানে 6 ইকুয়াল 15। গতিকে x ইকুয়াল 15 মাইনাস 6 সমান 9। গতিকে সংখ্যাটো হ'ব কিমান 10 into x মানে 9 যোগ y ভ্যালু 6 সমান 90 যোগ 6 সমান 96 হ'ব আমাৰ এনসার। তাৰপাছত আমি 12 নম্বৰ অংকটো কৰিম। এইটো 12 নম্বৰ অংকটো কি কৈছে যে দুটা সংখ্যাৰ অন্তৰ 4 সৰু সংখ্যাটোৰ দুগুণ ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে কি হয় 82 হয়। সংখ্যা দুটা উলিয়াব লাগে। ধৰা হ'ল ডাঙৰ সংখ্যাটো x, ডাঙৰ সংখ্যাটো y দিছো আৰু সৰু সংখ্যাটো x। প্ৰশ্ন মতে কি বুলি কৈছে যে সংখ্যা দুটাৰ অন্তৰ 4 y minus x equal 4 আৰু কি বুলি কৈছে সৰু সংখ্যাটোৰ দুগুণৰ লগত তাৰ মানে twice x ৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ মানে 3y যোগ দিলে 82 হয়। এতিয়া আমাক সংখ্যা দুটা উলিয়াব দিছে। আমি এটা 1 নম্বৰ কৰি দিছো আৰু ইয়াক আমি 2 নম্বৰ কৰি দিছো। নাম্বার 1 implies y equal 4 plus x, ইয়াক নাম্বার 3 কৰি দিছো। এতিয়া আমি 2 নম্বৰত কি কৰিম y ৰ মান বহুৱাই এইটো আমাৰ 2 নম্বৰ। গতিকে ইয়াত 2x প্লাস y মানে 3y আছে ইনটু y ভ্যালু 4 প্লাস x ইকুয়াল 82 এইটো। গতিকে ইয়াক আমি সৰল কৰি দিলে twice x plus 12 plus 3x equal 82। এইটো 5x হ'ব 82 minus 12 তাৰ মানে 5x equal আমাৰ কি হ'ব 70 implies x equal পাছেদি হৰণ কৰিলে 70 কিমান বাজিব 14 x ৰ মান পালো। এতিয়া y ৰ মানটো আমি 3 নম্বৰ পৰা পাব পাৰো। নাম্বার 3 implies y equal 4 plus y x ৰ ভ্যালু কিমান 14 equal 18। x ৰ ভ্যালু আমাক সুধিছিল এটাকে ডাঙৰ সংখ্যাটো কিমান যেটো ডাঙৰ আছিল 18 আৰু সৰু সংখ্যাটো কিমান 14। এইটো হৈছে আমাৰ এনসার। তোমালোকে মই কৰি দিয়া অংকবোৰ কেনে পোৱা পাইছা মোক কমেন্ট কৰি জনাবা। আৰু তোমালোকে মোৰ এই চেনেলটো পাই থকাৰ বাবে বা বেল আইকনটো দবাই দিবা, লগতে সাবস্ক্ৰাইব কৰিবা, পাৰিলে লগৰবোৰৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা।